Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে তো তেওঁলোকৰ এক্সাম ৰিলেটেড কিছুমান ইনষ্ট্ৰাকচন আহিছে, ৰুলছ এণ্ড ৰেগুলেশ্যনছ আহিছে আৰু যোনখিনি জনাটো খুবেই প্ৰয়োজন যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে। তো ইয়াতে পইণ্ট ৱাইজ আছে গোটেই ইনষ্ট্ৰাকচনছখিনি। ফাৰ্ষ্ট ইনষ্ট্ৰাকচন ইয়াত দিয়া হৈছে, কেণ্ডিডেটছ উইল বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল 8:30 AM। তো কেণ্ডিডেটসকল অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল 8:30 কি কৰিব পাৰিব, এক্সাম হলত সোমাব পাৰিব। নো এণ্ট্ৰি উইল বি এলাউড আফটাৰ 30 মিনিটছ অফ দ্য কমিঞ্চমেণ্ট অফ দ্য এক্সাম। তো এক্সাম ষ্টাৰ্ট হোৱাৰ 30 মিনিট পিছত আৰু কোনেও কিন্তু এক্সাম হলত সোমাব নোৱাৰে। যদি ধৰি লোৱা 9টা বজাত যদি এক্সাম ষ্টাৰ্ট হয় তো 9:30লৈকে সোমাব দিব, কিন্তু তাৰপিছত কিন্তু সোমাব দিব নিদিয়ে। তো মানে কি কৈছে যে তোমালোকে সেইটোতো কাৰোবাৰ অসুবিধা থাকিলে বাই চান্স তেনেকুৱা হৈ যায়, কিন্তু তোমালোকে ট্ৰাই কৰিব লাগে যে 9:30 বজাতে তোমালোকে এক্সাম হলত সোমাবলৈ ট্ৰাই কৰিব লাগে। কুৱেশ্যন পেপাৰ্ছ উইল বি ডিষ্ট্ৰিবিউট 5 মিনিটছ বিফ'ৰ দ্য এক্সাম ষ্টাৰ্ট। তো 9টা বজাৰ পৰা যিহেতু এক্সাম ষ্টাৰ্ট হ'ব তো তাৰে 8:55ত কি কৰা হ'ব, এক্সামৰ পেপাৰখিনি দিয়া হ'ব, মানে কুৱেশ্যন পেপাৰবিলাক দিয়া হ'ব। কিন্তু তোমালোকৰ আনচাৰ শ্বীটখন হয়তো আগতে দিয়া হ'ব, কিন্তু কুৱেশ্যন পেপাৰখিনি 8:55ত দিয়া হ'ব। কেণ্ডিডেটছ মাষ্ট ব্ৰিং দিয়াৰ এডমিট কাৰ্ড এণ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইন টু দ্য এক্সাম হল। তো কেণ্ডিডেটসকলে কি কৰিব লাগিব, এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লৈ আহিব লাগিব, এক্সাম হলত লৈ আহিব লাগিব। আৰু কিহৰ কাৰণে দিব লাগিব বুলি কৈছে যে যেতিয়া তোমালোকৰ ধৰা এক্সামিনাৰে বহীখিনি চেক কৰিব, ইনভিজিলেটাৰে যেতিয়া তোমালোকৰ বহীবিলাক চেক কৰিব তেতিয়া তোমালোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন বিচাৰিব, তো সেইকেইখন লৈ যাব লাগিব। নেক্সট 3rd নম্বৰ পইণ্টটো দিছে, ন' কেণ্ডিডেট শ্বেল লিভ দ্য এক্সামিনেশ্যন হল ইন দ্য ফাৰ্ষ্ট আৱাৰ। প্ৰথম ঘণ্টাত কোনেও বাহিৰত যাব নোৱাৰে। প্ৰথম 1 ঘণ্টাৰ ভিতৰত কোনেও কিন্তু বাহিৰত যাব নোৱাৰে। কুৱেশ্যন পেপাৰ্ছ কেন নট বি টেকেন এৱে উইদিন দ্য ফাৰ্ষ্ট 2 hours। তো ইয়াতে কি কৰিবা, প্ৰথম ঘণ্টাটো কোনেও যাব নোৱাৰে, প্ৰথম বেল মৰাৰ পিছত যাব পাৰিব, 1 ঘণ্টা যোৱাৰ পিছত যাব পাৰিব, বাহিৰত যদি ক'ৰবাত ধৰা বাথৰুম যাবলগীয়া থাকিলে তো যাব পাৰিব, কিন্তু তেওঁলোকে কিন্তু লগত কুৱেশ্যন পেপাৰ লৈ যাব নোৱাৰে বা আনচাৰ শ্বীটো লৈ যাব নোৱাৰে। 4 নম্বৰ দিছে, কমপ্লিটেড আনচাৰ স্ক্ৰিপ্টছ মাষ্ট বি হেণ্ডেড অভাৰ টু দ্য ইনভিজিলেটাৰ বিফ'ৰ লিভিং দ্য এক্সামিনেশ্যন হল। তো ইয়াতে কি কৈছে যে তোমালোকে এক্সাম হল এৰাৰ আগতে তোমালোকে কি কৰিব লাগিব, আনচাৰ স্ক্ৰিপ্টখিনি মানে যোনখন উত্তৰ লিখা বহি সেইকেইখন ছাবমিট কৰিব লাগিব। সেইকেইখন খালী হ'লেও তোমালোকে নিলিখা সেইটো মেটাৰ নকৰে, লিখা নিলিখা মেটাৰ নকৰে, খালী হ'লেও কি কৰিব লাগিব, সেইখিনি আনচাৰ স্ক্ৰিপ্ট তোমালোকে জমা দিহে তোমালোকে মানে এক্সাম চেণ্টাৰ এৰিব পাৰিবা, মানে এক্সাম হল এৰিব পাৰিবা। নেক্সট আছে যে 5 নম্বৰ দিছে, কেণ্ডিডেটছ মাষ্ট ব্ৰিং দেয়াৰ অ'ন ব্লেক অৰ ব্লু পেন। তো তোমালোকে কি কৰিব লাগিব, ব্লেক বা ব্লু পেন দি লিখিব পাৰিবা তোমালোকে। আৰু কি কৈছে, এণ্ড আদাৰ ৰাইটিং ইনষ্ট্ৰুমেণ্টছ। তো ব্লেক ব্লু পেন নিজে লৈ যাব লাগিব, আৰু লগতে যোনবিলাক ইনষ্ট্ৰুমেণ্টছ আছে লাইক জামেট্ৰি বক্স হওক বা কম্পাছ হওক, ৰাবাৰ, সেইবিলাক যি আছে আৰু গোটেইখিনি লৈ যাব লাগিব তোমালোকে নিজে। 6 নম্বৰ দিছে, কেণ্ডিডেটছ মাষ্ট ৰাইট অনলি দ্য ৰোল নম্বৰ অন দ্য আনচাৰ স্ক্ৰিপ্ট, নেম মাষ্ট নট বি ৰিটেন। তো ইয়াতে কি কৈছে যে যোনবিলাক তোমালোকে কি কৰিব লাগিব, আনচাৰ স্ক্ৰিপ্টত তোমালোকৰ ৰোল আৰু নম্বৰটো লিখিব লাগিব, আৰু তোমালোকে কিন্তু ক'তো নিজৰ নামটো লিখিব নোৱাৰা, ক'তো তোমালোকে নাম লিখিব নালাগে। নেক্সট আছে, কেৰিং ইলেক্ট্ৰনিক গেজেটছ, মোবাইল ফোনছ অৰ এনি আনঅথৰাইজড মেটেৰিয়েলছ ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। তো ইয়াতে মোবাইল ফোন হওক বা ইলেক্ট্ৰনিক গেজেট হওক বা এনি বেলেগ তেনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকক দিব দিয়া নাই। চাৰ্জ এক্স উইল লিড টু দ্য ডিছকুৱালিফিকেশ্যন এণ্ড এক্সপ্লানশ্যন ফৰ 3 years। তো এনেকুৱা ধৰণৰ যদি তোমালোকে কিবা কৰা, যদি নীতি নিয়ম ভংগ কৰা, তেতিয়াহ'লে কি হ'ব, তোমালোকৰ 3 বছৰলৈকে ডিছকুৱালিফাই কৰি দিব। অৰ্থাৎ তোমালোকে 3 বছৰত তোমালোকে কি কৰিব নোৱাৰিবা আৰু মেট্ৰিক দিব নোৱাৰিবা। মানে এবাৰ যদি এক্সপেল হৈ যোৱা তে কি হ'ব, তোমালোকৰ 3 বছৰ ৰখাই দিয়া হ'ব আৰু মেট্ৰিক দিব নিদিয়ে। 8 নম্বৰ দিছে, কেণ্ডিডেটছ মাষ্ট নট ৰাইট এনি অবজেকশ্যনেল ৰিমাৰ্কছ ইন দ্য এনচাৰ স্ক্ৰিপ্ট। তো ইয়াতে কি কৈছে, কথাটো বুজিবলগীয়া যে তোমালোকে বহুতে কি কৰে যে ছাৰ মোক পাছ কৰাই দিব, বা বহুতে এনেকুৱাও ছাত্ৰ ছাত্ৰী আছে যোনে কি কৰে এনচাৰ শ্বীটৰ ভিতৰত পইচা ভৰাই দি থৈ আহে। তো এনেধৰণৰ কিছুমান বস্তু কৰিব মানা কৰিছে, মানে এনচাৰ স্ক্ৰিপ্টত এনেধৰণৰ কোনো বস্তু লিখিব মানা কৰিছে। নেক্সট আছে ইয়াতে আমাৰ CWSN কেণ্ডিডেটছ ব্লাইণ্ড, ল' ভিজন 60%, মেণ্টেলি ৰিটায়াৰ্ড with CP 60% and deaf and dumb will given extra time as per rules with the proper approval। তো কোনোবা যদি CWSN যেনেকৈ ব্লাইণ্ড হওক বা ল' ভিজন হওক, তো তেনেকুৱা ছাত্ৰ ছাত্ৰীক কি কৰা হ'ব, অলপ বেছিকৈ টাইম দিয়া হ'ব তোমালোকতকৈ। তেওঁলোকে যেনেকৈ 3 ঘণ্টা পোৱা, তেওঁলোকে অলপ বেছিকৈ টাইম পাব। আৰু 10 নম্বৰ দিছে, দ্য বৰ্ড ৰিজাৰ্ভ দ্য ৰাইট টু কেঞ্চেল এডমিশ্যন ইফ ৰুলছ আৰ ভায়লেটেড। তো কি কৈছে যে তোমালোকৰ যদি কিবা ৰুল যদি তোমালোকে ভায়লেট কৰা, মানে যদি নিয়ম কানুন উলংঘা কৰা, তেনে ক্ষেত্ৰত কি হ'ব, তোমালোকক কিন্তু মানে এক্সামত মানে সোমাব নিদিয়ে, এক্সাম দিব নিদিয়ে বা এক্সাম
হলত সোমাব নিদিয়ে সেইটো বৰ্ডৰ পৰা সেইটো কি আছে মানে বৰ্ডৰ সেইটো মানে ক্ষমতা আছে যে তোমালোকক যদি তোমালোকে কিবা যদি আনফেয়াৰ মিনছ ইউজ কৰা বা তোমালোকে যদি নিয়ম কানুন উলংঘা কৰা তোমালোকে কি কৰিব পাৰে পৰীক্ষা কেঞ্চেল কৰি দিব পাৰে তোমালোকৰ বা তোমালোকক পৰীক্ষাত বহিব নিদিব পাৰে তো ইয়াতে নোট এটা দিছে যে এপ্লিকেশ্যন ফৰ কাৰেকশ্যন অফ এজ নেম এক্সেট্ৰা মাষ্ট বি ছাবমিটেড উইদিন 1 month অফ দ্য ৰিচিপ্ট এডমিট কাৰ্ড থ্ৰু দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন তো তোমালোকৰ যদি এডমিট কাৰ্ডত কাৰোবাৰ নাম চাম ভুল আছে বা এইচ কিবা ভুল আছে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব 1 মাহৰ ভিতৰতে মানে হেডমাষ্টাৰক জনাব লাগিব আৰু হেডমাষ্টাৰৰ দ্বাৰা সেইটো এপ্লাই কৰিব লাগিব কাৰেকশ্যনৰ কাৰণে আৰু ছেকেণ্ড পইণ্টটো দিছে চিল পেক অফ কুৱেশ্যন পেপাৰ্ছ উইল বি অপেন ইন দ্য এক্সামিনেশ্যন হল 8:55 তো কি কৰা হ'ব তোমালোকক যিহেতু 8:55ত কুৱেশ্যন পেপাৰখিনি দিয়া হ'ব তো সেই কুৱেশ্যন পেপাৰখিনি কি হ'ব চিল পেক থাকিব মানে আগৰ পৰা কি থাকিব পূৰা চিল পেক থাকিব আগৰ পৰা খোলা নাথাকিব ইন দ্য মৰ্ণিং শ্বিফ্ট এট 11 আৰু মৰ্ণিং শ্বিফ্টত কি হ'ব 8:55ত দিয়া হ'ব আৰু যিসকলৰ ধৰ পিছবেলা এক্সাম থাকে মানে ইভিনিং শ্বিফ্টত থাকে তেওঁলোকৰ প্ৰশ্ন পেপাৰখন 1:25ত দিয়া হ'ব ইন দ্য আফটাৰনুন শ্বিফ্ট ইন দ্য ফ্ৰণ্ট অফ কেণ্ডিডেটছ আৰু তোমালোকৰ যোনবিলাক টোপোলা আছে আৰু প্ৰশ্ন কাকতৰ টোপোলা সেই টোপোলাখিনি তোমালোকৰ কি কৰা হ'ব তোমালোকৰ ফ্ৰণ্টতে খোলা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ফ্ৰণ্টতে কি কৰা হ'ব সেইখিনি পেকেটখিনি অ'পেন কৰা হ'ব তো এইখিনি আছিলে HSLC 2026ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান ইনষ্ট্ৰাকশ্যনছ এক্সাম ৰিলেটেড তো আশা কৰিছোঁ তোমালোকে কোনেও যাতে এইখিনি উলংঘা নকৰা আৰু চবেই সকলোৱে মানি চলি এটা ভালকৈ এক্সাম দি এটা ভাল ৰিজাল্ট কৰি ওলাই আহিবা তেন্তে আজি ভিডিঅ'টো কৰিলোঁ কিপ ৱাচিং কেলাৰ